আজি জুনৰ 4 তাৰিখ এয়া অসমত বৰ্ষা ঋতু ঠায়ে ঠায়ে আৰম্ভ হৈছে আৰু এই বৰ্ষাৰ পানী পাই চাওকচোন গছবিলাক কিমান লহপহীয়া হৈছে। এয়া ছেকেণ্ডবাৰ লেচেৰা মাহৰ ছেকেণ্ডবাৰ লগোৱা লেচেৰা মাহ। প্ৰথমবাৰ গছ আকৌ মৰি গ'ল, আকৌ লগাইছোঁ বুলি দিছোঁ। লেচেৰা তৰৈও লাগিছে, ছেকেণ্ডবাৰৰ তৰৈ কলি হৈ আছে আৰু লাগিছেও ক'ৰবাত। বাৰিষাৰ পানীয়ে দেখিছেনে গছবিলাক মন মুকলি কৰি দিছে একদম। এজোপা থল পদ্ম ডাল এটা লগাইছিলোঁ, পাত আহি গৈছে। এজোপা মেডিচিন প্লেণ্ট, ইয়াৰ শিপাটো খাই গাভৰু ছোৱালীৰ কাৰণে এইটো দৰকাৰ। মাজে মাজে পাতবিলাক দেখিছেনে কিমান ডাঙৰ ডাঙৰ হৈছে, হাতখনৰ সমান। এয়া টাবত তেল ফুলৰ লগতে লাগিছে, এডাল নিজে নিজে হৈছে। এইডাল কি কৰিছিলোঁ, অপৰাজিতাডাল বহুত বগালেহে ফুলে কাৰণে এয়া বগাবলৈ সুবিধা কৰি দিছোঁ। এনেকৈ গোল কৰি বেছি ঠাই যাতে নাগৰে এইখিনিতে যাতে বগাই থাকে। আগবিলাক এতিয়া বহুত বাঢ়ে আৰু বাঢ়িলে মই এনেকৈ পকাই ইয়াতে দিলে এয়া ফুলিব। এনেকৈ বেছি ফুলে, তেতিয়া ডালবিলাক কাটি থাকিলে নুফুলে বেছি। বাগান ভেলিয়া এইডাল 3বাৰ লাগিলে, 3বাৰ ফুলিলে দেখিছেনে। এডাল মানি প্লেণ্ট, এই গছডালৰ নামটো নাজানো। ইয়াৰ পাত ডালবিলাক ছিঙি থাকিলে এনেকৈ বগা হৈ আকৌ নতুন কুমলীয়া পাত আহে। দেখিছেনে ফুলটো কি ধুনীয়া লাগিছে। এজোপা প্লাম গছ কলিওৱা নাই এতিয়ালৈকে। কৰ্দৈজোপা লাগিব আৰম্ভ কৰিছে, ফুলিছে। এবাৰ লাগিছিলে নহয়। জলকীয়াকেইজোপা এতিয়া লহপহীয়া হৈছে আৰু এজোপা ইমান দীঘল হৈ গৈছে। ডাল কাটিব পাৰিনে নোৱাৰি, এতিয়াবা কাটি দিব মন গৈ আছে, কিন্তু কিবা ফাংগাছ লাগিব বুলিয়ে কটা নাই। আগটো বহুত দীঘল হৈ গৈছে দেখিছেনে। জলকীয়া এইজোপা এডালো এনেকৈ দিছোঁ, অপৰাজিতা। এডাল জলকীয়া দেখিছে একদম বান্ধি দিলে কষ্ট পাই নিচিনা লাগে। একদম যেনেকৈ আছে তেনেকৈ বোলো থাক। দেখিছেনে কেনেকৈ একদম বহল হৈ গৈছেগৈ গছডাল। এইটো ড্ৰেগন লাগিছে। ড্ৰেগনটো ফুলটো বৰষুণ পৰি আছেতো, গতিকে গেলি গৈছিলে, সেইকাৰণে ফুলটো ছিঙি দিছোঁ। এতিয়া এইটো ডাঙৰ হয় নে নহয় তেনেকৈ দেখোন কিছুমান ভিডিঅ'ত তেনেকৈ কয় যে ছিঙি দিব লাগে গেলি গ'লে ফাংগাছ লাগিব বুলি। যোৱাবাৰ এইডালত 4টা লাগিছিলে ড্ৰেগন, এইবাৰ এইটো আৰম্ভ হৈছে। এই জলকীয়া এইটো জাত দেখিছেনে। বিলাহী দেখিছে, এতিয়াও কি ধুনীয়া ধুনীয়া বিলাহী লাগি আছে। সদায় বিলাহী ছিঙিবলৈ হয় এনেকৈ। বিলাহী কেইজোপাই মন একদম ভৰাই দিছে আৰু কষ্ট সাৰ্থক কৰি দিছে। এই বিলাহী দুই এটা মাজে মাজে দুজোপা গছে নিৰাশ কৰে যদিও আকৌ বেলেগ কেইজোপা একদম সম্পূৰ্ণ বিলাহী কিনিব লগা হোৱাই নাই লগোৱাৰ পৰা। গতিকে কিমান চাওকচোন, গছ গছনিয়ে প্ৰকৃতিয়ে কিমান মানুহক উপকাৰ কৰে। এইজোপা জলকীয়া এনেকৈ যেতিয়া লাগিব গোটেইকেইটা কিমান ভাল লাগিব। এই বগা জলকীয়া, বাকী কেইজোপা বেলেগ দীঘলীয়া জলকীয়া। এইজোপা মধুৰিআম গছত এডাল মিঠা আলু বগাই তাক একেবাৰে মহতিয়াই পেলাইছে। আঁতৰাই দিয়া নাই, বোলো থাককচোন বাৰু কি হয়। এজোপা আকৌ ননী গছজোপা আকৌ ফুলিছে দেখিছেনে। কিমান আজি এমাহো হোৱা নাই, একেবাৰে উভয় নদীকে খোৱালে। এতিয়া আকৌ দেখিছে প্ৰকৃতি কিমান আচলতে অলপমান মৰমৰ ফলত যে সিহঁতে কিমান দিয়ে ভাবিব নোৱাৰি।
এজোপা হেৰি গছ, মাকৈ গছ। এইকেইজোপা লগা নাই, বাকী কেইজোপা লাগিছে। এইকেইজোপা যেতিয়া শেষ হ'ব বেঙেনা লগাই দিছোঁ, বেঙেনাবিলাক লাহে লাহে ডাঙৰ হ'ব। এয়া অনলাইন গুটি আনিছিলোঁ, বিধে বিধে বেঙেনা বেলেগ বেলেগ জাতৰ, কিন্তু কি জাত এইবিলাক মই এতিয়ালৈকে ধৰিব পৰা নাই। তাৰপিছত এই ভেন্দি গুটি য'তে ত'তে আকৌ পিছত দি দিছিলোঁ, প্ৰথমবাৰ লাগি শেষ হ'ল। প্ৰথম গছকেইডাল মানে অলপমান বুঢ়া হৈছে আৰু, গতিকে আকৌ লগাই দিছোঁ। এইকেইডালো অনলাইনৰ গুটি, কি হয় পিছতহে ধৰিব পাৰিম। এইবিলাক গোটেই চাটখন পানীময় হৈ আছে। আজি এখন চাং কৰি দিছোঁ কোমোৰাডাল হৈছিলে। এইডাল চেৰিডাল এবাৰ দেখোন নালাগিলে। এইডাল আঙুৰডালো মানে বগাব বিচাৰি আছে, তাক এনেকৈ সুবিধা কৰি দিছোঁ। এইডাল কোমোৰাডালত পানী তুলি আনি পেলাই চাঙত লগাই দিছোঁ। তলত সেইটোতে আমৰ পুলি, এয়া ভেন্দি, চব সমূহীয়াকৈ একদম লগে ভাগে লাগি আছে। এইয়া মাকৈ দেখিছেনে, মাকৈ, এইয়া মাকৈ, এইয়া মাকৈ। তাৰ লগতে এইকেইডাল মাকৈ যেতিয়া পুৰত হৈ পেলাই উঠাব হ'ব, কঁঠালডালে ফ্ৰী পাব। এয়া কুঁহিয়াৰৰ লগত বিলাহী দিছিলোঁ, বিলাহীডাল এতিয়া মৰিব হৈছে আৰু। লগতে এইডাল টেঙা শাক, এইটো ইয়াৰো সচটো আছে। এইবিলাক ভেন্দিকেইডাল এইকেইডাল বুঢ়া হৈ দেখিছেনে, লাগি আছে পুৰা। এইবিলাক ভেন্দি গছবিলাক দীঘল হৈ গৈছে, বাৰিষাৰ পানী পাই সিহঁত একদম দীঘল হৈ গৈছেগৈ। এইডাল অনলাইন অনা গছ, ননী গছৰে দীঘল জাতটো বুলি আনিছোঁ। এতিয়া লাগিলেহে প্ৰমাণ হ'ব দীঘল হয় নে নহয়। এই বেঙেনা, এইজোপা পুৰণা বেঙেনা কেইজোপা সেয়া লাগি আছে। স্বাস্থ্যত দেখিছেনে, জোখটো ঠিকে আছে চাগে বেঙেনাকেইটাৰ। এনেকৈ বেঙেনা লাগি আছে। এইকেইজোপা ভেন্দিবিলাক দেখিছে, মিলিবাগ হৈছে, দেখিছেনে। এইটো এইখিনিতে ছিঙি পেলোৱাই ভাল। এইটো এনেই ছিঙি নেপেলাওঁ, আজি পেলাইছোঁ কিয়, বহুত বেছি হৈছে দেখিছেনে। এজোপা অমিতা, সৰুতে লগা অমিতা আনিছিলোঁ, এতিয়াহে ফুলিছে। এই গছজোপাৰ গুটিটো খাই বোলে কিবা হাৰ্টৰ কাৰণে নে প্ৰেছাৰৰ কাৰণে, কিবা কাৰণে ভাল, যি কাৰণে নহওক খায় আৰু। এইটো গতিকে কিবা এটাতো ভাল হ'ব, এই গুটিটো খাব পাৰি। এই এনেকৈ পকি শৰীৰ ৰঙা কলা হৈ যায়গৈ। তাৰপিছত এয়া ভেন্দি আকৌ দিছোঁ। এইডাল বেঙেনা চাওকচোন, উঠাই পেলাই দিছিলোঁ, পেলাই দিয়াৰ পিছত সি তাৰ মানে আয়ুস আকৌ আছে, আকৌ সেই পেলাই দিয়া জেগাতে আকৌ সি হৈ গৈছে, ফুলিছে। সেইকাৰণে এবাৰ উঠাই দিয়া নাই আৰু। ইয়াত আকৌ আপোনাৰ গুটি দি দিছোঁ, কিবা কিবি গুটিবিলাক গজিলে এডাল কাঠ আলু এডাল হৈছে, দেখিছেনে, নিজে নিজে হৈছে। এইডাল অমিতা এজোপা বাজা হ'ব নেকি বাৰু, দেখাত দেখোন ফুলি কেনেকুৱা ধৰণে ফুলিছে। এইটো মাকৈ চাওকচোন, ইমান ধুনীয়া ডাঙৰ হৈছে এইটো মাকৈ। লগতে এইজনা কি আছে দেখিছে, বিচাৰ গছবিলাক ডাঙৰ হ'বলৈ নিদিয়ে, পাতবিলাক খাই পেলাই। এইটো মাকৈ, এইটো ছিঙিবলৈ হৈছে এইটো মাকৈ। এয়া হ'ল মোৰ এতিয়া বৰ্তমানৰ বাগানৰ নতুন ৰূপ।